নিশ্চয় ঘটনাটো শুনিছে নলবাৰী গংগাপুৰত যেটো ঘটনা হৈ গ'ল খুব দুখ লগা ঘটনা হৈ গ'ল সোশ্যাল মিডিয়াত আপোনালোকে অলৰেডি গম পাইছে তো সঁচাই বহুত বেছি বেয়া লাগিছে ঘটনাটো নিজৰ মানে কি ভাই বইনাক দুজন মানে গৈ আছিল জাগাখিনি চাগে নলবাৰী গংগাপুৰ চাগে নহয় হয়ে নলবাৰী গংগাপুৰত মানে দুজন ভাই বইনাক আৰু গৈ আছিল গৈ থাকতে এই ৰোজ খান নামৰ মানে সেই মানে ল'ৰাজনে ল'ৰা নহয় সি হত্যাকাৰী এজন দুৰ্বৃত্ত বুলি ক'ব লাগিব তো ৰোজ খান নামৰ ল'ৰাজনে সেই মাধুৰ্য বৰ্মনক মানে কেনেকৈ মাৰি পেলালে সেই তো এনেকুৱা লাভ জিহাদীৰ পৰিস্থিতিত ল'ৰাজনে আজি মৃত্যুমুখত পৰিব লগা হ'ল যিজন মাধুৰ্য বৰ্মন তাৰো কিমান সপোন আছিল ডাঙৰ হৈছিলে মাত্ৰ 20 বছৰ বয়সতে আৰু ছোৱালীজনীকো বেয়াকৈ আঘাত কৰিছে শুনিব পৰা মতে যিজন ল'ৰা মাধুৰ্য বৰ্মন আছিল যিজন মানে সেই হৈ গ'ল আৰু সেই ল'ৰাজন আছিল আছুৰ সহ সম্পাদক আছিল বুলি শুনিব পাৰিছোঁ আৰু এনেকুৱা ঘটনা সঁচাই বহুত বেছি বেয়া লাগিছে যেতিয়া ঘটনাটো মই মানে ছ'চিয়েল মিডিয়া চোৱা নাছিলোঁ তেতিয়া মোৰ লগৰ ল'ৰাজনে ফোন কৰিলে আৰু সি ভিডিঅ' দিছিলে তেতিয়া গম পালোঁ তো গম পাই সঁচাই মাথা নষ্ট হৈ গৈছিল মানে তো বৰ্তমান ছোৱালীজনী শুনিব পৰা মতে চিকিৎসাধীন হৈ আছে তো সোনকালে যাতে ভাল হৈ আহক মানে সেইটো আমি কামনা কৰিছোঁ কাৰণ বহুত বেছি বেয়া লাগিছে যিজন মাধুৰ্য বুলি ল'ৰা আছিল সঁচাই বহুত বেছি কম বয়সৰ ল'ৰা মাত্ৰ 20 বছৰ হৈছে ভাবক আপোনালোকে 20 বছৰ বয়সতনো কিমান ডাঙৰ হৈছে আৰু তো সেনেকুৱা আৰু মাক বাপেকে কিমান সপোন আছিল যে ল'ৰাজনক ডাঙৰ কৰিব কিবা এটা হ'ব সি এনেকুৱা সপোন আছিল তো দুনাই যাতে এনেকুৱা ধৰণৰ ঘটনা আমাৰ মাজত বৰ্তমান নহয় কাৰণ ভয় লগা হৈ গৈছে আজিকালি কোনোবা এজনী ছোৱালী বাদ দিয়ক ল'ৰাও আজি এটা ছেফ হৈ যাব নোৱাৰে ৰাতি যদি এজনী ছোৱালী আপুনি যদি 10টা বজাতো যায় কেনেকুৱা পৰিস্থিতি ভয় লাগে কি মানে মানুহে কেনে মাইণ্ডছেটেদি কোনি চাই থাকে একদম ভয় লগা পৰিস্থিতি হৈ গৈছে গতিকে সজাগ খবৰ হ'ল আৰু দুনাই যাতে এনেকুৱা ঘটনা নহয় তেতিয়াহ'লে মই অসম পুলিচকো ধন্যবাদ দিছোঁ খুব বেছি ভাল লাগিছে যিটো অসম পুলিচে মানে ডাইৰেক্ট আপোনাৰ এনকাউণ্টাৰ কৰি দিছে সেইকাৰণে বহুত বেছি ভাল লাগিছে জালিক এনকাউণ্টাৰ কৰি দিয়াৰ কাৰণে সেইটো বহুত বেছি ভাল কাম কৰিছে অসম পুলিচক মানে চেলুট দিছোঁ সেইকাৰণে মাধুৰ্য বৰ্মনে নিজৰ ভনীয়েকক বচাবলৈ গৈ নিজৰ প্ৰাণ আহুতি দিলে মাধুৰ্য বৰ্মনৰ আত্মা যাতে চিৰশান্তি লাভ কৰে য'তে আছে যাতে ভালে থাকে আৰু ছোৱালীজনীও সোনকালে যাতে ভালে ভাতে মানে সুস্থ অৱস্থালৈ ঘূৰি আহে তো প্ৰেমৰ পৰিণতি মই এই কথাষাৰ আচলতে হিন্দু মুছলিম বুলি ক'বলৈ যোৱা নাই তো প্ৰেমৰ পৰিণতি কেতিয়াও মাৰ্ডাৰ কেতিয়াও মৃত্যু হোৱাটো উচিত নহয় এনেকুৱা ঘটনা অকল এইটো নহয় বহুত এনেকুৱা ঘটনা আৰু সিদিনা এটা ক'ব বাহিৰত কিবা ষ্টন কাটি দিছে কিবা এনেকুৱা ধৰণৰ ঘটনা শুনিছোঁ গতিকে এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা চলি থাকে তো মোৰ মতেদি হ'লে আপোনালোকে কোনোবা এজন ল'ৰাকে বা ছোৱালীকে ভাল পালেও পুটুককৈ মানে বিশ্বাস কৰি ল'ব নালাগে যে আজি অমুকত মাতিছে বা এনেকৈ ডাইৰেক্ট যাব নালাগে ল'ৰাজন কেনেকুৱা হয় কি হয় একো নাজানাকৈ ডাইৰেক্ট বোলে সেই কৰি দিয়ে তো সেইকাৰণে এইবিলাক ঘটনাবিলাক হ'ব ধৰিছে গতিকে সেয়ে আৰু ইমান বেছি মই ক'বলৈ নাযাওঁ তো যি হ'ল বহুত বেয়া ঘটনা হ'ল এইটো বাকী আপোনালোকৰ মতামতো জনাব আপোনালোকেনো কি ক'ব বিচাৰে ইয়াৰ ওপৰত পিছত যাতে সেনেকুৱা ধৰণৰ ঘটনা আৰু নহয় তাৰে আৰু সেই কৰিছোঁ